গুড ইভিনিং, শুভ সন্ধিয়া। এইকেইটা হৈছে তেজপাত। তেজপাত গণপাত বুলিও কয়। আমাৰ এটা সাধাৰণতে আমি সৰুতে খুব ইজনে সিজনক সুধিছিলোঁ। কি সুধিছিলোঁ? যে আনতাই বজাৰৰ পৰা কিনি আনে, ৰান্ধতাই ৰান্ধে, খাৱতাই পেলাই দিয়ে, এইটোনো কি বস্তু? আমি আগতে খুব ইজনে সিজনক সুধিছিলোঁ আৰু সেইটো উত্তৰ আছিল এই তেজপাত বা গোন্ধপাত। অৰ্থাৎ এইটো বজাৰৰ পৰা কিনি আনে, আনতাই ৰান্ধতেও মছলা হিচাপে ব্যৱহাৰ কৰি দিয়ে, কিন্তু খাওঁতে আমি তেজপাতটো নাখাওঁ। তেজপাতটো চোবাই খোৱা বস্তু নহয় বা পেটৰ ভিতৰত যোৱাটো ঠিক নহ'ব। ইয়াৰ পানীটোহে উপকাৰী। মই সাধাৰণতে দালি সিজালে দালিতে দিওঁ আৰু চাহত দিওঁ। চাহ যেতিয়া মই বনাওঁ, লাল চাহেই হওক বা গাখীৰ দিয়া চাহেই হওক, মই তেজপাত দিলে ভাল পাওঁ। সকলোৱে ভাল নাপায়। মই গাখীৰ দিয়া চাহতো মই তেজপাতটো দিওঁ। কেতিয়াবা মোৰ আলহী আহিলে গপককৈ দিওঁ আৰু ভয় হয় যে খায়নে নাখায় বা আলহীয়ে। কেতিয়াবা সুধি দিওঁ, আপুনি তেজপাত চাহত দিছোঁ, ভাল পায়নে বেয়া পায়? কিছুমানে ভাল পায়, কিছুমানে কিন্তু বেছিভাগেই ভাল পায়। আৰু বহুমূত্ৰ ৰোগীৰ বাবে এইটো এটা উপকাৰী ঔষধ বুলিয়ে ক'ব পাৰি। ইয়াৰ যদি এমুঠি পাত ৰাতি তিয়াই থৈ ৰাতিপুৱা সেই পানীটো খায়, তেনেহ'লে বহুমূত্ৰ ৰোগীৰ কাৰণে ঔষধৰ নিচিনা। আৰু ই এবিধ গুল্মজাতীয় উদ্ভিদ, সোৱাদযুক্ত গুল্মজাতীয় উদ্ভিদ। চৰ্দি, কাহ, হাঁপানি আদি ৰোগতো ইয়াৰ এই তেজপাতৰ ৰস খালে ভাল হয়।